Welcome to Ranjita's videos. More class 4 ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ ইংলিছ কিতাপৰ লেসন 1 পাৰ্ট 8 when the forest got friendly পাঠৰ লেসনত দিয়া আজি আমি এক্টিভিটিজ আলোচনা কৰিম 16a let's read the poem ইয়াত আমাক কোৱা হৈছে কবিতাটো পঢ়ো আহা What is pink কবিতা মই প্ৰথমতে তোমালোকক ইংৰাজীত পঢ়ি শুনাম লগতে অসমীয়াত অনুবাদ কৰিও বুজাই দিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ লেসন 1ৰ আগতে এটা ভিডিঅ' দিয়া হৈছে মোৰ চেনেলত তোমালোকে গৈ চাব পাৰিবা প্ৰথমতে মই তোমালোকক ইংলিছত মাতি শুনাম What is pink What is pink A rose is pink by the fountain's brink What is red A poppy is red in its barley bed. What is blue? The sky is blue, where the clouds float through. What is white? A swan is white, sailing in the light. What is yellow? Pears are yellow, rich and ripe and mellow. What is green? The grass is green, with small flowers between. What is violet? Clouds are violet, in the summer twilight. What is orange? Why an orange? Just an orange. Christina Rossetti. মৰমৰ ছাত্ৰ ছাত্ৰী এতিয়া মই তোমালোকক অসমীয়াত অনুবাদ কৰি কবিতাটো বুজাই দিম What is pink? গোলাপী কি What is pink? গোলাপী কি A rose is pink by the fountain's brink. মানে কি কোৱা হৈছে গোলাপী কি মানে সৌৰাৰ অথবা নিজৰাৰ অথবা ঝৰ্ণাৰ পাৰত থকা গোলাপ ফুল পাহৰ ৰং গোলাপী ইয়াত দেখিছা নহয় ঝৰ্ণাৰ নিচিনা দিয়া হৈছে গোলাপৰ ফুল দিয়া হৈছে ফুলৰ ফুল পাহৰ ৰং কেনেকুৱা গোলাপী What is red? A pop is red in the barley bed. কি কোৱা হৈছে মানে What is red মানে ৰঙা কি ৰঙা হ'ল জব ধানৰ খেতিডৰাত থকা আফুগুটিৰ ৰং ৰঙা অথবা কোৱা হৈছে যে জব ধান আফুগুটিৰ বিছনা বুজিছা What is red? A pop is red in its barley bed. What is blue? The sky is blue, where the clouds float through. কি কোৱা হৈছে নীলা কি য'ত ডাবৰবোৰ উপঙি ফুৰে সেই আকাশখনৰ ৰং নীলা What is white? মানে বগা কি A swan is white, sailing in the light. কি কোৱা হৈছে বগা কি পোহৰত সাঁতুৰি থকা ৰাজহাঁহটোৰ ৰং বগা What is yellow? Pears are yellow, rich and ripe and mellow. কি কোৱা হৈছে yellow মানে কি ৰং তোমালোকে জানা yellow মানে হালধীয়া কি হালধীয়া হ'ল ৰসাল অথবা সতেজ পকা আৰু কোমল মানে মিঠা নাচপতিবোৰৰ ৰং হালধীয়া বুলি কোৱা হৈছে What is green? The grass is green with small flowers between. What is green? The grass is green with small flowers between. সেউজীয়া কি সেউজীয়া হ'ল ঘাঁহ মানে the grass is green তোমালোকে জানাই ঘাঁহ সেউজীয়া হ'ল ঘাঁহ যিটো নেকি সৰু সৰু ফুল থকা ঘাঁহবোৰৰ ৰং সেউজীয়া বুলি কোৱা হৈছে মানে মাজত সৰু সৰু ফুল থকা ঘাঁহবোৰৰ ৰং সেউজীয়া What is violet? Clouds are violet in the summer twilight. কি কোৱা হৈছে মানে বেগুনীয়া কি বেগুনীয়া হ'ল গ্ৰীষ্মকালৰ গধূলি পৰত ডাবৰবোৰৰ ৰং বেগুনীয়া হয় মানে গ্ৰীষ্মকালৰ গধূলি পৰত ডাবৰবোৰৰ ৰং কেনেকুৱা হয় বেগুনীয়া হয় What is orange? Why an orange? Just an orange. মানে সুমথিৰা মানে কমলা সুমথিৰা কি হয় কিয় এটা সুমথিৰা টেঙা ৰং কেৱল এটা সুমথিৰা টেঙাই মানে সুমথিৰা টেঙাৰ যিটো ৰং এইটো সুমথিৰা টেঙাই বুজিছা ইয়াত কোনে লিখিছে কবিতাটো ক্ৰিষ্টিনা ৰজেটিৰ দ্বাৰা ৰচিত কবিৰ নাম আহিলে ক্ৰিষ্টিনা ৰজেটি ঠিক আছে এতিয়া আমি আলোচনা কৰিম 16b Find the name of the bird in the poem. Write a sentence about it. কবিতাত থকা চৰাইটোৰ নাম বিচাৰি উলিওৱা ইয়াৰ বিষয়ে এটা বাক্য লিখা Answer. The name of the bird in the poem is swan.
A swan is white and sails in the light. কবিতাত থকা চৰাইটোৰ নাম হ'ল ৰাজহাঁহ। ৰাজহাঁহ এটা বগা ৰঙৰ হয় আৰু পোহৰত সাঁতুৰি ফুৰে। ইয়াত চোৱা, now write the rhyming words from the poem for the ones given below. তোমালোকে ইয়াত কি কৰিবলৈ দিয়া হৈছে, এতিয়া তলত দিয়া শব্দবোৰৰ সৈতে মিল থকা কবিতা পুথিৰ পৰা লিখা, মানে ৰাইমিং ৱাৰ্ড, ছন্দ মিল থকা। ক্লু ব্লু, ৱাইপ ৰাইপ, ঠিক আছে। পিচ ৰিচ, ব্ৰাছ গ্ৰাছ, ব্লু মানে নীলা, ৰিচ মানে চহকী, ৰাইপ মানে পকা, গ্ৰাছ মানে ঘাঁহ। মই ইয়াত লিখি থৈছোঁ, তোমালোকে ইয়াৰে পৰা লিখিবা, লগতে অসমীয়াও মই বুজাই দিছোঁ, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম। 18b কোৱা হৈছে নাও লেটছ ফ্ৰেম এ কুৱেশ্যন ফৰ ইচ এনচাৰ, মানে কি কোৱা হৈছে, এতিয়া প্ৰতিটো উত্তৰৰ বাবে একোটাকৈ প্ৰশ্ন প্ৰস্তুত কৰোঁ আহা। হোৱাট, হোৱেৰ, হুইচ। এতিয়া চব কুৱেশ্যন, হোৱাট ইজ দ্য কালাৰ অফ দ্য স্ৱান, মানে কি সোধা হৈছে, ৰাজহাঁহৰ ৰং কি? এনচাৰ দিয়া হৈছে দ্য কালাৰ অফ দ্য স্ৱান ইজ হোৱাইট। কুৱেশ্যন 2, হোৱেৰ ইজ দ্য ৰেড পপি চিন, প্ৰশ্নত কি সোধা হৈছে, ৰঙা পপি ফুলপাহ ক'ত দেখা যায়? এনচাৰত দিয়া হৈছে দ্য ৰেড পপি ইজ চিন ইন দ্য বাৰ্লি ফিল্ড, মানে ৰেড পপি ফুলপাহ ক'ত দেখা গৈছিলে, বাৰ্লি ফিল্ড, মানে বাৰ্লি ফিল্ড মানে হ'ল জব ধানৰ খেতিডৰাত দেখা গৈছিলে, ঠিক আছে। কুৱেশ্যন 3, হুইচ ছিজন ইজ ডেছক্ৰাইবড হিয়েৰ, ইয়াত কি সোধা হৈছে, কোনটো, ইয়াত মানে হুইচ ছিজন ইজ ডেছক্ৰাইবড হিয়েৰ, কি সোধা হৈছে, ইয়াত কোনটো ঋতুৰ বৰ্ণনা কৰা হৈছে? এনচাৰ দ্য ছামাৰ ছিজন ইজ ডেছক্ৰাইবড হিয়েৰ, মানে ইয়াত গ্ৰীষ্ম ঋতুৰ বৰ্ণনা কৰা হৈছে, ঠিক আছে। উত্তৰ ইয়াৰে পৰা লিখিবা। প্ৰথমটো হোৱাট, হোৱেৰ, হুইচ ব্যৱহাৰ কৰি কৰা হৈছে। 19a দিয়া হৈছে লুক এট দ্য ৱৰ্ডছ অন দ্য বৰ্ড, পেয়াৰ দ্য কাৰেক্ট অপজিট ৱৰ্ডছ এণ্ড ৰাইট দেম ডাউন, ওৱান ইজ ডান ফৰ ইউ, মানে বৰ্ডত থকা শব্দবোৰ লৈ চোৱা, শুদ্ধ বিপৰীত অৰ্থবোধক শব্দবোৰ জোৰ পাতি লিখা। ইয়াত মানে এটা কৰি দিয়া হৈছে ড্ৰাই, ড্ৰাই মানে শুকান, ৱেট মানে হ'ল, ৱেট তোমালোকৰ অৰ্থ হ'ব তিতা, লাইট হ'লে ডাৰ্ক হ'ব, ঠিক আছে। লাইট মানে পোহৰ, ডাৰ্ক মানে হ'ল আন্ধাৰ। ফ্লোট, ফ্লোট মানে হ'ল উপঙি থকা, চিংক মানে হ'ল ডুব যোৱা। ডাল, ডাল মানে হ'ল ম্লান পৰা, ব্ৰাইট মানে হ'ল উজ্জ্বল, কোল্ড মানে হ'ল ঠাণ্ডা, হট মানে হ'ল গৰম। স্মল মানে হ'ল সৰু, বিগ মানে ডাঙৰ, শ্বৰ্ট মানে চুটি, লং মানে দীঘল, ঠিক আছে। ইয়াৰে পৰা তোমালোকে চাই লিখিব পাৰিবা। এতিয়া 19b দিয়া হৈছে নাও ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট পেয়াৰ অফ অপজিট ৱৰ্ডছ, মানে কি কোৱা হৈছে, এতিয়া শুদ্ধ বিপৰীত অৰ্থবোধক শব্দৰ জোৰ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা। নাম্বাৰ 1ত দিয়া হৈছে এন এলিফেণ্ট ইজ বিগ বাট এ মাউচ ইজ স্মল, মানে হাতী এটা ডাঙৰ কিন্তু নিগনি এটা সৰু। নাম্বাৰ 2, টি ইজ হট এণ্ড আইচক্ৰীম ইজ কোল্ড, মানে চাহ গৰম আৰু আইচক্ৰীম ঠাণ্ডা। নাম্বাৰ 3, এ কাউ হেজ এ লং টেইল এ পিগ হেজ এ শ্বৰ্ট টেইল, মানে গৰুৰ নেজডাল দীঘল, গাহৰিৰ নেজডাল চুটি। নাম্বাৰ 4, দ্য ৰুম ৱাজ ফিল্ড উইথ লাইট ডিউৰিং দ্য ডে বাট ইট বিকাম ডাৰ্ক এট নাইট, দিনৰ ভাগত কোঠাটো পোহৰেৰে ভৰি আছিল কিন্তু ৰাতি এইটো আন্ধাৰ হৈ পৰিছিল। ইয়াত মই বুজাই দিলোঁ, খালী ঠাইত লিখাও হৈছে, তোমালোকে লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। 28 দিয়া হৈছে লেটছ এক্সপেণ্ড দ্য পয়েম হোৱাট ইজ পিংক বাই এডিং মোৰ কালাৰ্ছ এণ্ড অবজেক্টছ ইউ কেন টেক হেল্প অফ দ্য ক্লজ গিভেন ইন বক্সেছ A, B and C, ওৱান ইজ ডান ফৰ ইউ। আমাক ইয়াত কি কোৱা হৈছে, বক্স A, B আৰু C দিয়া সূত্ৰবোৰৰ সহায় লৈ, মানে শব্দবোৰৰ সহায় লৈ অধিক ৰং আৰু বস্তু যোগ কৰি হোৱাট ইজ পিংক কবিতাটো বহলাও আহা, মানে হোৱাট ইজ পিংক কবিতা আমি ইয়াত বক্সৰ পৰা শব্দ লৈ হোৱাট ইজ পিংক নিচিনা কবিতাকে আমি ইয়াত লিখিম খালী ঠাইত, ঠিক আছে। ইয়াত দিয়া আছে হোৱাট ইজ গ্ৰে, এন এলিফেণ্ট ইজ গ্ৰে ৰমিং ফ্ৰী ইন এ প্লেফুল ৱে,
এতিয়া ইয়াত লিখিম খালী ঠাইত ঠিক আছে হোৱাট ইজ ব্লেক দ্য নাইট স্কাই ইজ ব্লেক টুইংকলিং ষ্টাৰ্ছ ইন এ পেক হোৱাট ইজ য়েল্লো ডেফোডিলছ আৰ য়েল্লো স্মাইলিং ব্ৰাইট লাইক এ হেপী ফেল্লো হোৱাট ইজ চিলভাৰ ষ্টাৰ্ছ আৰ চিলভাৰ টুইংকলিং ব্ৰাইটলি বাই এ কোৱাইট ৰিভাৰ ইয়াত মই লিখিছোঁ তোমালোকে চাই লিখিব পাৰিবা ঠিক আছে কলা কি নিশাৰ আকাশ কলা য'ত তৰাবোৰে জাকে জাকে তিৰবিৰাই থাকে হালধীয়া কি ডাফডিল ফুলবোৰ হালধীয়া যিবোৰ সুখী মানুহৰ দৰে উজ্জ্বলকৈ হাঁহি থাকে ৰূপালী কি তৰাবোৰৰ ৰূপালী কি তৰাবোৰ ৰূপালী যিবোৰ এখন শান্ত নদীৰ কাষত উজ্জ্বলভাৱে তিৰবিৰাই থাকে ঠিক আছে ইয়াৰে পৰা মিলাই অনা হৈছে শব্দ আৰু লিখা হৈছে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম বিট দিয়া হৈছে নাও লুক এট দ্য পিকচাৰ এণ্ড ৰাইট 3 sentences মানে এতিয়া ছবিখনলৈ চোৱা আৰু 3টা বাক্য লিখা মানে তুমি ইয়াত ব্যৱহাৰ কৰিব পাৰিবা দেয়াৰ ইজ এন যেনেকৈ দেয়াৰ আৰ ইজ ব্যৱহাৰ কৰিব পাৰিবা ইউ কেন বিং দ্য চেণ্টেন্সেছ ইউজিং দেয়াৰ ইজ এন এলিফেণ্ট ষ্টেণ্ডিং ইন দ্য ৱাটাৰ There are yellow flowers blooming near the bank. There are bright stars shining in the night sky. মানে এক নঙত কি কোৱা হৈছে কি লিখিলোঁ পানীত ৰৈ থকা এটা হাতী আছে 2 নঙত লিখিলোঁ পাৰৰ ওচৰত হালধীয়া ফুল ফুলি আছে মানে ইয়াত চোৱা পাৰত মানে নদীৰ পাৰত বা কাষত হালধীয়া ফুল ফুলি আছে বুলি লিখিলোঁ ঠিক আছে নঙত লিখিলোঁ নিশাৰ আকাশত উজ্জ্বল তৰা জিলিকি আছে 3টা বাক্য মই লিখিলোঁ ইয়াৰ পৰা লিখিব পাৰা মই অসমীয়াত বুজাইও দিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰী আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ নেক্সট ভিডিঅ'ত লেসন 2 আলোচনা কৰিম অসমীয়াত অনুবাদ কৰিও বুজাই দিম লগতে এক্টিভিটিজত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম নতুন ভিডিঅ'ত